প্ৰতাপবোধ লৈ এতিয়া বোলে কৈছে যে দ্বিতীয় বিবাহ কৰিব দুখ পাইছোঁ সেইটো বিশেষকৈ নিজৰ অভিভাৱক হিচাপে থাকিলে তেওঁ সকলো ক্ষেত্ৰত সুখ দুখৰ কথা সকলো তেওঁ কয় ৰাজ্য জোকাৰি যোৱা পিতা পুত্ৰৰ যি অডিঅ' কল তাত প্ৰত্যেক দিনা এক নতুন নতুন ৰহস্য ফাদিল হৈছে আৰু কৈছে যে পিতৃয়ে দ্বিতীয় বিবাহ কৰিছিল যদি দ্বিতীয় বিবাহ কৰিছিল কোন আছিল তেওঁৰ পত্নী অৰ্থাৎ দ্বিতীয় পত্নীগৰাকী স্থানীয় লোকসকলৰ নিজ মুখেৰে কৈছে কিছুমান ৰহস্যৰ ফাদিল কৰিছে তাৰে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো আমিতো তেখেত গুৱাহাটীত থাকে আমি ইয়াত থাকো আমি এজন মানে খুৰাকক যেনেকে পায় আমি তেওঁক তেনেকেই জানো লাষ্ট 97 মানত আহিছিলে মোৰ আইতাৰ শ্ৰাদ্ধত আহিছিলে তেতিয়াই মই লাষ্ট দেখা তাৰপিছত লগ পোৱা নাই তেতিয়া মেডিকেল পঢ়ি আছে বোধহয় তাই তাতকে অলপ ডাঙৰ তাই জানো কি কৰি আছিলে ময়ো তেতিয়া বিয়া হৈ গ'ল ময়ো শ্ৰাদ্ধলেহে আহিছো তাতে লগ পাইছো আৰু তাক মানে গুৱাহাটীত বিয়া হোৱা নাই মোৰ বিয়া ইয়াতে হৈছিলে ভাল তেতিয়া গোটেই পৰিয়ালটো লৈ পেলাই তেওঁ মোৰ ঘৰলৈ আহে আমি এবাৰ দৌল গোবিন্দ মন্দিৰলৈও গৈছো তেওঁৰ পৰিয়াল মোৰ তেতিয়া ল'ৰা প্ৰথম জন্ম হৈছে 2.5 মাহমান দৌল গোবিন্দ মন্দিৰত মোক লৈ গৈছে একেলগে আমি গৈছো তেওঁলোকৰ ঘৰত বাৰ্থডে চাৰ্থডে হ'লেও মই যাওঁ তেনেকুৱা আৰু সম্পৰ্ক ভাল আৰু তেওঁ মানে ডক্টৰ অনল বৰদলৈ ইয়ালে আহিছে আৰু তেখেতৰ পত্নী আহিছে নে ইয়ালে পত্নী মোৰ বিয়াত আহিছে আৰু মোৰ মা যেতিয়া ঢুকাইছিলে মাৰ শ্ৰাদ্ধত আহিছিলে সৰু তাহাঁতি তেতিয়া সৰু ল'ৰাটো বোধহয় একদম 3-4 এনেকুৱা হ'ব নেকি আৰু তাইও হয়তো 5-6 এনেকুৱা হ'ব সৰু বহুত সৰু আৰু পিছত মানে ল'ৰাটো আহিছিলে হেৰিয়ত আইতাৰ শ্ৰাদ্ধত তেতিয়া ছোৱালীজনী নাই অহা মা খুৰীও নাই অহা ইয়ালে 14 চনৰ এপ্ৰিলৰ 4 তাৰিখ কি কাৰণে আহিলে তেনেকে একো নাই কোৱা খালি আৰু মানে মোৰ দেউতা ঢুকাই গ'ল 13 চনত তাৰপিছতে মানে মোৰ অকণমান ডাউট হৈছে কিয় বা আহিব খুজিছে তাৰপিছত তথাপিতো বোলো আহিছে আৰু নিজৰটো দেউতাকৰ ঘৰ তেওঁ আহিবই আহিলে আহি পেলাই থাকে ইয়াতে থাকি নকয় একো নকয় সুধো মানে এনে সুধো আৰু এনে অকণমান কিবা এটা যে হৈছে সেইটো জানো অকণমান কিবা এটা তেওঁলোকৰ ভিতৰি হৈছে কিন্তু আমি নুসুধো মানে সুধিবলৈ মই বেয়া পাওঁ কাৰণ পাৰ্চনেল কথা তেওঁ মানে সন্তানকেইটাক পঢ়োৱাৰ যিটো কথাটো যে মানে লিখিছে সামাজিক মাধ্যমত এইটো কথাটো সঁচা নে মিছা তেওঁ পঢ়োৱা নাই নেকি পঢ়োৱাটো সেইটো এতিয়া কাৰণ সেইটোৱে কৈছো আমি ইয়াত থাকো তেওঁ কেনেকে পঢ়ুৱাইছে সেইটো আমিতো নাজানো কিন্তু আমি যিখিনি জানো কিন্তু একেলগেতো গোটেই পৰিয়ালটো আছিলে মাক দেউতাক দুইটা ল'ৰা ছোৱালী একেলগে আছিলে সৰুতে যে এৰা কথাটো যে কৈছে এইটো সঁচা হয় এইটো নহয় কাৰণ নাছিলেতো একেলগে আছিলে আপোনালোকে গম পোৱালৈকে কিমান কেতিয়ালৈকে একেলগে আছিল চাগে মই মানে ৰ'ব মইতো ধৰক মই 95ত মই গুৱাহাটীৰ পৰা যোৰহাটলৈ একেবাৰে গুচি আহিছোঁ তাৰপিছত 97ত মই আইতাৰ শ্ৰাদ্ধত ইয়াত লগ পাইছোঁ মোৰ ঘৰলৈ যোৱা নাই বাৰু তাৰপিছতে বাকী মানে বিশেষ একো নাজানো মাজতে মই 2007 চন মানত সুধিলোঁ যে তাহাঁতৰ অকণমান কিবা এটা মানে ভিতৰি কিবা এটা হৈছে মানে সিহঁতৰ কিবা এটা হৈছে এনেকৈ বুলি মোক কোনোবা সম্পৰ্কীয়জনে কৈছিলে প্ৰতাপবোধ লৈ এতিয়া বোলে কৈছে যে দ্বিতীয় বিবাহ কৰিব দুখ পাইছোঁ সেইটো বিশেষকৈ মই মাছ মাংস অনাৰ লগে লগে তেওঁলোকে ফোন কৰি দিছে তোলে আৰু তেওঁ ৰৈ থাকে খাবৰ কাৰণে ভদোৱা নাই মোক ভতিজাটোৱে দি থৈ আহেগৈ কিন্তু কালিৰ পৰা বৰ সেইটো আঘাত পালোঁ আমি কালিৰ পৰা তেখেতে প্ৰতাপবোধলৈ যে মোৰ ল'ৰালৈ ফোন এটা তুমি কৰিবাচোন তাৰপৰা মই ফোনটো কৰিলোঁ কিন্তু তেওঁ ফোনটো ৰিচিভ কৰিলে বাৰু গোটেইখিনি সকলো কথা মই বিতংকৈ ক'লোঁ যে এনেকুৱা অৱস্থাত আছে আপুনি পাৰিলে পাক এটা মাৰিব পাৰিব আহিব তেখেতে ফোনটো কৰি বা পিছত মোক ক'লে আপুনি বাৰু পিছত যোগাযোগ কৰিব কিন্তু আজি তাৰিখলৈকে ঢুকুৱা আজি 24 ঘণ্টা হৈ গ'ল আজিলৈকে কোনো তেওঁলোকৰ আমি ৰেচপঞ্চ নাপালোঁ তেওঁ কিবা ভগৱানে আমাক উলিয়াই আনিলে হয়তো আমি দেউতাক প্ৰতিপাল কৰিবলৈ নাপাইছিলোঁ সেই প্ৰতিপালটো তেখেতক আমি কৰিলোঁ আমি 24 তাৰিখে ভৰ্তি কৰিছিলোঁ যোৰহাট মেডিকেল কলেজত জেনেৰেল ৱাৰ্ডত মেডিচিন বিভাগত মোৰ দাদা থাকিলে মই থাকিলোঁ ঘৰৰ আমাৰ থাকোঁগৈ কৰিছিলোঁ মই সেইদিনা ফোন কৰিছিলোঁ মই এই
বোলে এনেকুৱা কথা আপোনাৰ দেউতা, কিন্তু আজিলৈকে ফোন কৰা নাই। দেউতাই মোক ফোন নম্বৰটো দিলে, 3 বছৰ আমাৰ লগতে থাকিলে, আমাৰ নিজৰ অভিভাৱক হিচাপে থাকিলে। তেওঁ সকলো ক্ষেত্ৰত সুখ দুখৰ কথা সকলো তেওঁ কয়, আৰু সেই কাৰণে তেখেতক আমি নিজৰ পিতৃ বুলি ভাবোঁ। কাৰণ আমাৰ দেউতা 1985 চনতে ঢুকালে। সেই সূত্ৰে তেখেতক আমি পিতৃ হিচাপে পাই আমিও বৰ সুখী হৈছিলোঁ। হঠাৎ কালি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। হয়, কাৰণ পুত্ৰ ল'ৰা ছোৱালী কেলৈ ডাঙৰ কৰে? কাৰণ এজন ডাক্তৰ বনাবলৈ হ'লে মাক বাপেকৰ বহুত ত্যাগ থাকিব লাগিব। তেওঁ 2জনকৈ ডাক্তৰ তেওঁ পঢ়ুৱালে। আজি সমাজত তেওঁ এজন প্ৰতিষ্ঠাপক হৈ আছে, কিন্তু সেইখিনি মূল্যত তেওঁলোকে বৰ্তমান আজি তাৰিখলৈকে নিদিলে। সেইটো তেওঁ সেই কিস্তা থাকিলে। ফোনো কৰিছিলে, তুমি তোমাৰ মুখখন চাওঁ বুলি এবাৰ আহিবা। দুখ পাইছোঁ সেইটো। বিশেষকৈ মই মাছ মাংস অনাৰ লগে লগে তেওঁলোকে ফোন কৰি তেখেতলৈ, আৰু তেওঁ ৰৈ থাকে খাবৰ কাৰণে। ঘৰত নাই মোৰ ভতিজাটোৱে দি থৈ আহেগৈ। কিন্তু কালিৰ পৰা বৰ সেইটো আঘাত পালোঁ আমি। কালিৰ পৰা তেখেতে প্ৰতাপ বৰদলৈ যে মোৰ ল'ৰালৈ ফোন এটা তুমি কৰিবাচোন। তাৰপৰা মই ফোনটো কৰিলোঁ, কিন্তু তেওঁ ফোনটো ৰিচিভ কৰিলে বাৰু। গোটেইখিনি সকলো কথা মই বিতংকৈ ক'লোঁ যে এনেকুৱা অৱস্থাত আছে, আপুনি পাৰিলে পাক এটা মাৰিব পাৰিব, আহিব। তেখেতে ফোনটো কৰি পিছত মোক ক'লে আপুনি বাৰু পিছত যোগাযোগ কৰিব। কিন্তু আজি তাৰিখলৈকে ঢুকুৱা আজি 24 ঘণ্টা হৈ গ'ল, আজিলৈকে কোনো তেওঁলোকৰ আমি ৰেচপঞ্চ নাপালোঁ। তেওঁ কিবা ভগৱানে আমাক উলিয়াই আনিলে হয়তো। আমি দেউতাক প্ৰতিপাল কৰিবলৈ নাপাইছিলোঁ, সেই প্ৰতিপালটো তেখেতক আমি কৰিলোঁ। কেতিয়া ভৰ্তি কৰিছিলে? আমি 24 তাৰিখে ভৰ্তি কৰিছিলোঁ যোৰহাট মেডিকেল কলেজত, জেনেৰেল ৱাৰ্ডত, মেডিচিন বিভাগত। 3-4 দিন আপুনি ৰখিলে? মোৰ দাদা থাকিলে, মই থাকিলোঁ। ঘৰৰ আমাৰ থাকোঁগৈ। কৰিছিলোঁ মই সেইদিনা ফোন কৰিছিলোঁ মই, এই বোলে এনেকুৱা কথা আপোনাৰ দেউতা, কিন্তু আজিলৈকে ফোন কৰা নাই। দেউতাই মোক ফোন নম্বৰটো দিলে, 3 বছৰ আমাৰ লগতে থাকিলে, আমাৰ নিজৰ অভিভাৱক হিচাপে থাকিলে। তেওঁ সকলো ক্ষেত্ৰত সুখ দুখৰ কথা সকলো তেওঁ কয়, আৰু সেই কাৰণে তেখেতক আমি নিজৰ পিতৃ বুলি ভাবোঁ। কাৰণ আমাৰ দেউতা 1985 চনতে ঢুকালে। সেই সূত্ৰে তেখেতক আমি পিতৃ হিচাপে পাই আমিও বৰ সুখী হৈছিলোঁ। হঠাৎ কালি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। হয়, কাৰণ পুত্ৰ ল'ৰা ছোৱালী কেলৈ ডাঙৰ কৰে? কাৰণ এজন ডাক্তৰ বনাবলৈ হ'লে মাক বাপেকৰ বহুত ত্যাগ থাকিব লাগিব। তেওঁ 2জনকৈ ডাক্তৰ তেওঁ পঢ়ুৱালে। আজি সমাজত তেওঁ এজন প্ৰতিষ্ঠাপক হৈ আছে, কিন্তু সেইখিনি মূল্যত তেওঁলোকে বৰ্তমান আজি তাৰিখলৈকে নিদিলে। সেইটো তেওঁ সেই কিস্তা থাকিলে। ফোনো কৰিছিলে, তুমি তোমাৰ মুখখন চাওঁ বুলি এবাৰ আহিবা। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো, আৰু ভিডিঅ'টো আপোনালোকে চালে সেইজন ব্যক্তিয়ে যিজন পিতৃ তেখেতে দ্বিতীয় বিবাহ কৰাইছিল নে নাই কৰা এই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই। আৰু যিহেতু সাংবাদিকসকলে প্ৰশ্নটো কৰোঁতে মহিলাগৰাকীৰ যি মন্তব্য সেইখিনি দেখুওৱা নগ'ল, তো ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এইটো সঠিক হোৱা নাই এতিয়ালৈকে তেখেতে দ্বিতীয় বিবাহ কৰাইছে নে নাই কৰোৱা। তো ৰাইজ, আজি যিটো ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আনিলোঁ, যিখিনি মই গম পাইছিলোঁ সেইখিনিহে মই আপোনালোকৰ মাজলৈ লৈ আনিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো এটা সামৰি মাৰিছোঁ আজিলৈ। বাই বাই।